নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ মণিপুৰ আজি প্ৰায় 2 বছৰ উত্তেজিত হৈ আছে 2 বছৰ বেছি হ'ল প্ৰথম উত্তেজনা আৰম্ভ হৈছিল 2023 চনৰ মে মাহত আৰু তাৰ পৰা এতিয়ালৈকে উত্তেজনা ধাৰাবাহিকভাৱে চলি আছে কিমান মানুহ মৃত্যুমুখত পৰিছে কিমান মানুহে গৃহহাৰা হৈছে আৰু তাৰ স্বাভাৱিক অৱস্থা ব্যাহত হৈছে মণিপুৰৰ কথাটো আকৌ কিয় ওলাইছে মণিপুৰৰ কথাটো আকৌ ওলাইছে তাৰ কাৰণ এটা আছে যে শেহতীয়াভাৱে এই মণিপুৰৰ যি ঘটনা যিটো সাম্প্ৰদায়িক উত্তেজনা এইটোক লৈ PUCL People's Union for Civil Liberty People's Union for Civil Liberty উদ্যোগত এটা People's Tribunal এটা হৈছিল আৰু এই People's Tribunalৰ নেতৃত্বত আছিল কুৰিয়ান জোচেফ হ'ল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন বিচাৰপতি ন্যায়াধীশ এতিয়া এই যেটো People's Union for Civil Liberty এই যে যেটো গণ আদালত বুলিয়ে কওঁ বা ইংৰাজীত ট্ৰিবিউনেল বুলিয়ে কওঁ তাৰ এই ট্ৰিবিউনেলৰ যেটো প্ৰতিবেদন সেই প্ৰতিবেদনত কি কোৱা হৈছে সেই প্ৰতিবেদনত এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে হেতু হৈছে কি যে আমি জানো আজি মই আগতে কৈছোঁ 2.5 বছৰ ধৰি 2 বছৰতকৈ বেছি হৈ গ'ল মণিপুৰত এটা সাম্প্ৰদায়িক উত্তেজনাৰ পৰিৱেশ চলি আছে মূলতঃ মেইথি আৰু কুকিসকলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এতিয়া শেহতীয়াভাৱে যিটো পিপলছ ট্ৰিবিউনেলৰ যিটো প্ৰতিবেদন তাত কোৱা হৈছে যে আচলতে মণিপুৰত কুকি আৰু মেইটেইসকলৰ মাজৰ যি সাম্প্ৰদায়িক সংঘৰ্ষ এইটো এটা আপুনি লগা এটা স্বতঃস্ফূৰ্ত সাম্প্ৰদায়িক সংঘৰ্ষ নহয় হয় মণিপুৰত কুকি আৰু মেইটেইৰ মাজত এটা উত্তেজনা আগৰ পৰা আছিল সেইটো এটা বেলেগ কথা বা তাত এই যেটো ড্ৰাগছৰ যেটো ব্যৱসায় সেইটো এটা বেলেগ কথা এইবোৰ কথা আজি নহয় এইবোৰ কথা আছেই কিন্তু আজি যে 2 বছৰতকৈ বেছি এই ৰাজ্যখন যে উত্তেজিত হৈ আছে তাত যে এটা অস্বাভাৱিক পৰিস্থিতি চলি আছে তাৰ কাৰণটো কি তাৰ কাৰণটো এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে তাৰ কাৰণটো হৈছে যে আচলতে এই সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ আগতে তাত বিভিন্ন স্বাৰ্থজড়িত মহলে ইটো জনগোষ্ঠীক সিটো জনগোষ্ঠীৰ বিৰুদ্ধে উচাটবলৈ কেতবোৰ পদক্ষেপ লৈছিল আৰু কেতবোৰ পদক্ষেপ মানে এটা ধাৰাবাহিক এটা কেম্পেইন এটা প্ৰচাৰ চলাই থকা হৈছিল সামাজিক মাধ্যমতে হওক বা ভুৱা বাতৰি প্ৰচাৰৰ দ্বাৰাই হওক বা যিকোনো প্ৰকাৰৰ ধৰি নহওক আৰু তাৰ এই অৱস্থাৰ যিটো বহিৰ্প্ৰকাশ সেই বহিৰ্প্ৰকাশটো কেনেকৈ ঘটিল এই যিটো সাম্প্ৰদায়িক উত্তেজনাৰ বহিৰ্প্ৰকাশ কেনেকৈ ঘটিল সেইটো আমি সকলোৱে জানো সেইটো হৈছে 2023 চনৰ মে মাহত ঠিক আগে মণিপুৰৰ উচ্চ ন্যায়ালয়ে এটা ৰায় দিছিল সেই ৰায়টোৰ কি আছিল সেই ৰায়টো আছিল যে মেইটিসকল হৈছে প্লেইন ট্ৰাইবছ তেওঁলোকৰ কাৰণে সংৰক্ষণৰ পৰামৰ্শ দি এটা ৰায় দিছিল উচ্চ ন্যায়ালয়ৰ এজন বিচাৰপতি আৰু তেতিয়াই তাৰ দুৰ্ঘোৰ প্ৰতিবাদ হৈছিল আৰু তাৰ কেইদিনমান পিছতে বোধহয় 23 মে'ত তাত এটা বৰ ডাঙৰ প্ৰতিবাদী মিছিল হৈছিলে সমদল হৈছিল আৰু তাত বিশেষকৈ জনজাতীয় লোকসকলে পাহাৰীয়া জনজাতীয় লোকসকলে
কুকিসকলে সেই প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদটো কিন্তু শান্তিপূৰ্ণ আছিল আৰু প্ৰতিবাদটো মূলতঃ আছিল এই যেটো উচ্চ ন্যায়ালয়ৰ যেটো ৰায় সেই ৰায়টোৰ বিৰুদ্ধে আৰু তাৰ ঠিক পিছতে আমি দেখা পাইছিলোঁ যে মণিপুৰৰ ইম্ফলৰ একেবাৰে কেন্দ্ৰীয় জাগাৰ পৰা চেন্ট্ৰেল জাগাৰ পৰা তাত অস্ত্ৰ ভাণ্ডাৰ লুট কৰা হৈছিল আৰু এই এটা বৰ বেলেগ ধৰণৰ এটা উত্তেজনা বেলেগ চৰম পৰ্যায় পাইছিলে ঘৰত জুই লগাই দিয়া মাৰপিট কৰা মানুহক হত্যা কৰা মানুহ নিজৰ ঘৰৰ পৰা পলাই যাব লগা অৱস্থা হোৱা বিভিন্ন ধৰণৰ ঘটনা ঘটিছিল আৰু এইটো এই প্ৰতিবেদনত কোৱা হৈছে পিউচিএলৰ প্ৰতিবেদনত কোৱা হৈছে কোৰিয়ান জোচেফে যাৰ নেতৃত্বত আছে যে এইটো আচলতে এটা ধাৰাবাহিকভাৱে চলোৱা এটা প্ৰচাৰ এটা ষড়যন্ত্ৰৰ ফলতহে এই ধৰণৰ সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হৈছিল মণিপুৰত এইটো স্বাভাৱিকভাৱে স্পন্টেনিয়াছলি হোৱা কথা নাছিল সেইটো এক নম্বৰ কথা আৰু দুই নম্বৰ কথা কি যে দুই নম্বৰ কথা হৈছে এই যে উত্তেজনা চলি আছে এই যে দুটা সম্প্ৰদায়ৰ মাজত এই ধৰণৰ ভয়াবহ উত্তেজনা চলি আছে মাৰপিট মৃত্যু হত্যা ধ্বংস ঘৰত জুই লগাই দিয়া এই ধৰণৰ কামবোৰ যিবোৰ চলি আছে তেতিয়া তাতটো এটা নিৰ্বাচিত চৰকাৰ আছিলে বীৰেন সিঙৰ নেতৃত্বত এই প্ৰতিবেদনত কোৱা হৈছে যে এই চৰকাৰখনে কিন্তু এটা নীৰৱ নিৰ্জীৱ ভূমিকা লৈছিলে এই চৰকাৰখনে এই ধৰণৰ এই যেটো সংঘৰ্ষ সেই সংঘৰ্ষটো নিৰাময় কৰিবৰ কাৰণে এই সাম্প্ৰদায়িক সংঘৰ্ষটো উপশম কৰিবৰ কাৰণে চৰকাৰে কোনো ব্যৱস্থা লোৱা নাছিল আৰু অকল চৰকাৰে অকল স্থানীয় অৰ্থাৎ অকল ৰাজ্য চৰকাৰেই নহয় যে এখন ৰাজ্যত যেতিয়া আইন শৃংখলাজনিত পৰিস্থিতি ইমান বেয়ালৈ নামে এনেকুৱা শোচনীয় পৰ্যায় পায়গৈ যে মানুহে হাজাৰ হাজাৰ মানুহে নিজৰ ঘৰৰ পৰা পলায়ন কৰিব লগা হয় স্কুল কলেজ অফিচ কাছাৰী সব বন্ধ হৈ যায় সকলো বন্ধ হৈ যায় মানুহে নিজৰ যি স্বাভাৱিক ক্ৰিয়াকৰ্ম খেতি পথাৰত কাম কৰিবলৈ যাব নোৱাৰে তে এই ধৰণৰ অৱস্থা এটা যেতিয়া হৈছে তাত কিন্তু সেই পৰিস্থিতিটো নিৰাময় কৰিবৰ কাৰণে পৰিস্থিতিটো বন্ধ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই এই প্ৰতিবেদনটোত এইটো স্পষ্টভাৱে লিখা আছে আৰু ৰাজ্য চৰকাৰ যেতিয়া ব্যৰ্থ হৈছে তেতিয়া কেন্দ্ৰ চৰকাৰৰ সেইটো দায়িত্ব আছিলে আৰু কেন্দ্ৰ চৰকাৰেও কিন্তু এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই সেইটো কথা আমি গমেই পাইছোঁ যে আজি 2 বছৰ হৈ গ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ঠাইলৈ যাবলৈ তেওঁৰ সময় হয় কিন্তু মণিপুৰলৈ আহিবলৈ তেওঁৰ এতিয়াও সময় হোৱা নাই মণিপুৰৰ মানুহক কি কুকিয়ে হওক বা মেইটেই হওক তেওঁলোকক আশ্বস্ত কৰিবৰ কাৰণে তেওঁৰ এতিয়াও সময় হোৱা নাই সেই কথাটো সকলোৱে দেখাই পাইছে গতিকে আৰু সৌখিদিনালৈকে ফেব্ৰুৱাৰী মাহৰ 2025 ফেব্ৰুৱাৰী মাহলৈকে কিন্তু বীৰেন সিং চৰকাৰৰ বিৰুদ্ধে বা বীৰেন সিং চৰকাৰৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কোনো ব্যৱস্থাই লোৱা নাছিল ফেব্ৰুৱাৰী মাহতে বীৰেন সিঙৰ চৰকাৰ বৰখাস্ত কৰা হৈছে আৰু ৰাজ্যখনক এটা ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ অনা হৈছে গতিকে এই ৰিপৰ্টটোৰ পৰা এই কথাটোৱে স্পষ্টভাৱে ওলাই আহিছে পিউচিএলৰ ৰিপৰ্টটোৰ পৰা কোৰিয়ান জোচেফৰ যেটো ৰিপৰ্ট আৰু মনত ৰাখিব কোৰিয়ান জোচেফ কিন্তু এজন অতি সৎ সাহসী তেওঁ এজন ন্যায়াধীশ আছিল আৰু তেওঁই কৈছিলে যে নিৰ্বাচন তেওঁ আৰু এজনৰ এইটো ৰায় আছিল যে নিৰ্বাচন আয়োগক নিযুক্তি দিয়া যে তাত প্ৰধানমন্ত্ৰী থাকিব লাগে বিৰোধী দলপতি থাকিব লাগে আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ থাকিব এই ৰায়টো দিয়াৰ মানুহজনে বিচাৰপতিজন আছিল এই কোৰিয়ান জোচেফ সেইটোতো নামানিলে চৰকাৰে কি হ'ল আমি দেখাই পাইছোঁ গতিকে কথাটো এইটোৱেই যে আচলতে মণিপুৰত এই যেটো উত্তেজনা মণিপুৰৰ যেটো সাম্প্ৰদায়িক উত্তেজনা মণিপুৰত যেটো সাম্প্ৰদায়িক সংঘৰ্ষ এইটো কুকি আৰু মেইটেই
এই দুইটা জনগোষ্ঠীৰ মাজত স্বাভাৱিকভাৱে হোৱা এটা সাম্প্ৰদায়িক সংঘৰ্ষ নহয়। এই সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা হৈছে ধাৰাবাহিকভাৱে অপপ্ৰচাৰৰ যোগেদি, এটা কেম্পেইনৰ যোগেদি, আৰু ন্যস্ত স্বাৰ্থ জড়িত মহলে এইটো কৰিছে। আৰু তাত ৰাজ্য চৰকাৰে এইটো হ'বলৈ এৰি দিছে আৰু কেন্দ্ৰীয় চৰকাৰেও ইয়াত কোনো হস্তক্ষেপ কৰা নাই। এই কথাটোৱেই এই PUCLৰ ৰিপৰ্টৰ পৰা ওলাইছে। আৰু এইটো এটা কেনেকুৱা ধৰণৰ এটা কথা, কিমান ভয়াৱহ কথা যে এখন ৰাজ্যত দুটা কমিউনিটিক এই ধৰণৰ সংঘৰ্ষৰ মাজলৈ ঠেলি দিছে আৰু ৰাজ্য চৰকাৰ নীৰৱ হৈ আছে, কেন্দ্ৰ চৰকাৰো তাত কোনো হস্তক্ষেপ কৰা নাই। এই কথাটো এইকাৰণেই গুৰুত্বপূৰ্ণ যে অসমতো কিন্তু তেনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া চলি আছে। সেই ধৰণৰ এটা উদগনি দিয়া, উত্তেজনা সৃষ্টি কৰা, সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা এটা প্ৰক্ৰিয়া চলি আছে। আৰু তাত ৰাজ্য চৰকাৰে কি পদক্ষেপ লৈছে আমি দেখা পাইছোঁ, আৰু কেন্দ্ৰ চৰকাৰে কি পদক্ষেপ লৈছে সেইটো আমি দেখা পাইছোঁ। সেইকাৰণে আমাৰ শুভবুদ্ধি সম্পন্ন লোকসকল কিন্তু এই ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। ধন্যবাদ।